Hello everyone, welcome to Scordemy. মই কৌশিক ডেকা। সো আমি ইমান দিনে যোনখিনি ম্যাথছ আমি প্ৰেক্টিছ কৰি আছিলোঁ আসাম পুলিচৰ কাৰণে, তাৰপিছত আসাম পুলিচ ফৰেষ্টৰ কাৰণে আমাৰ এইটো ষ্টেণ্ডাৰ্ডৰ আমাক ম্যাথছখিনি খুব দৰকাৰ। আৰু এইখিনি ম্যাথছ আমি যদি চাই যাওঁ তেতিয়াহ'লে আমি এক্সামত কি আমি 20 আউট অফ 20 আৰামছে ল'ব পাৰোঁ। আৰু এই ম্যাথছৰ এইখিনি মাৰ্কছ যিয়ে বাদ দিয়ে, যিয়ে এইখিনি অলপ কমকৈ ভৰে, মই কৈছোঁ গোটেই পেপাৰখনত ডিফাৰেঞ্চটো আনি দিয়ে ম্যাথছ আৰু ৰিজনিঙে। কিয় কৈছোঁ? মোৰলেছ জিকেখিনিতো সকলোৱে পাৰে, কোনোবাই 4টা জিকে কমকৈ পাৰিব, কোনোবাই বেছিকৈ পাৰিব, কিন্তু মেথছ কি হয় বহুতে আধা নোৱাৰে, 10টা নোৱাৰে, 12টা কৰি থৈব, 8টা নোৱাৰে। চ' এটা বিৰাট ডাঙৰ এটা ডিফাৰেঞ্চ হৈ যায়। গতিকে মই এই যিটো ছিৰিজটোত মোটামুটি 8-10টামান যি দিলোঁ ভিডিঅ', মই কৈছোঁ কি সকলোৱে এইখিনি চাওক, চাই মেলি সকলোৰে খুব কামত আহিব এইখিনি। চ' আজিৰ এইটো ষ্টাৰ্ট কৰোঁ আমি। চ' ফাৰ্ষ্ট কুৱেশ্যনটোত আছে কি, if 2 mixers and 1 TV cost 700 rupees, দুটা মিক্সাৰ গ্ৰাইণ্ডাৰ আৰু এটা টিভিৰ দাম যদি আমাক 700 টকা দিয়াই আছে, আনহাতে দুটা টিভি আৰু এটা মিক্সাৰৰ দাম 980 টকা 980 rupees দিয়াই আছে। চ' এটা টিভিৰ মূল্য হ'ব কিমান? চ' আমাক সেইটো লাগে। এইটো আমি কি কৰিব পাৰোঁ, প্ৰশ্নটো পঢ়ি এটা কথা গম পাইছোঁ যে ইয়াত এটা আমাৰ ইকুৱেশ্যন হ'ব আৰু ইয়াত এটা হ'ব ইকুৱেশ্যন। দুয়োটা ইকুৱেশ্যন আমি যেতিয়া ছল্ভ কৰিম আমি আনচাৰটো পাই যাম। আমাক দুইটাৰ ভিতৰত কাৰ দামটো সুধিছে? অকল টিভিৰ দাম সুধিছে। চ' আমি অকল টিভি দাম ওলাম। আমি কি কৰি ল'লোঁ যে এতিয়া মেথছটো কৰি দিবৰ কাৰণে মই কৈ আছোঁ যে ধৰা হ'ল এক্সামত আৰু এইবোৰ কৰি থকা একো দৰকাৰ নাই, টাইম ৱেষ্ট কৰা দৰকাৰ নাই। ধৰা হ'ল মিক্সাৰক আমি এমেৰে বুজাম আৰু টিভিক টিৰে বুজাম, ঠিক আছে, MT। অ'কে, এতিয়া আমাৰ ফাৰ্ষ্ট লাইনটোত কি কৈছে কি দুটা মিক্সাৰ আৰু এটা টিভিৰ কষ্ট। চ' 2M প্লাছ 1T, ইহঁত দুটাৰ দাম কিমান বুলি কৈছে? 700 টকা বুলি কৈছে। চ' ইয়াৰ পৰা আমি টিৰ ভেলুটো ওলাব পাৰোঁ, T = 700 মাইনাছ 2M। চ' হৈ গ'ল, এইটো আমি ইকুৱেশ্যন 1 দিলোঁ। অ'কে, এতিয়া নেক্সট লাইনটোত আমাক কি কৈছে? while 2 TV and 1 mixer cost 980 rupees. চ' ছেকেণ্ড ইকুৱেশ্যনটো আমি কি কৰিব পাৰোঁ? 2T প্লাছ 1M, এটা M = 980 rupees। এইটো দিলে। এতিয়া আমি যদি টিৰ জেগাত এই ভেলুটো বহাই দিওঁ, দুয়োটা MM হৈ যাব, হয় নে নহয়? দুয়োটা যেতিয়া আমাৰ MM হৈ যাব, আমি তাৰ পৰা M আৰু টিৰ ভেলু ওলাই আমাৰ অকল টিৰ ভেলু লাগে, মানে টিভিৰ ভেলু লাগে। চ' ইয়াতে 2টো থাকিল, টিৰ জেগাত কোন আহিব? এইখিনি বস্তু লিখি দিম, 700 মাইনাছ 2M, অ'কে, প্লাছ M = 980 rupees। ঠিক আছে, ইয়াত আমাৰ এইটো ক'ৰ পৰা আহিছে? এইখিনি ভেলুখিনি টিৰ ভেলু ক'ৰ পৰা আহিছে? ইকুৱেশ্যন 1ৰ পৰা আহিছে। ঠিক আছে, এতিয়া আমি ব্ৰেকেটৰ কামখিনি কৰিলোঁ। ইয়াত হ'ল আমাৰ 1400 মাইনাছ 4M প্লাছ M = 980। দিছ ইমপ্লাইজ 1400টো ইফালে লৈ গ'লে ইহঁত দুটা আমি কৰি দিলে কিমান হ'ব? -3 থাকিল ইয়াতে, 3M, আৰু ইয়াক যদি ইফালে লৈ যাওঁ কিমান হ'ব? 980ৰ পৰা 400 বিয়োগ কৰিলে সিফালে 400 আৰু ইফালে 20, 420 মাইনাছ এই মাইনাছ কেঞ্চেল, 420 হ'ব এইটো যেতিয়া মাইনাছ কৰিম। ইয়াৰ লগত 20 এড কৰা, 1000 হ'ল আৰু 400। ঠিক আছে, এতিয়া এমৰ ভেলু কিমান হ'ব? 420ক আমি যেতিয়া 3ৰে হৰণ কৰিম কি হ'ব? 1400, 0। চ' আমাৰ এমৰ আমাৰ কিমান ওলাল? ভেলু ওলাল 140, হয়নে? তাৰপিছত এতিয়া আমি এমৰ যিটো আনচাৰ পালোঁ আমাৰ 150, M মানে কি? মিক্সাৰৰ পালোঁ। চ' আমাক লাগে কি? টিভিৰ ভেলু। চ' T = ইয়াত আমি এমৰ ভেলু যেতিয়া বহাই দিম পাই যাম 700 মাইনাছ 2M, M মানে এটা এমৰ ভেলু কিমান পাইছোঁ? 140, 700 মাইনাছ 280। চ' ইয়াক মাইনাছ কৰিলে কিমান হ'ব? 300 420, ইয়াতে 20টো এড কৰি দিলে কিমান হ'ব? 300 হ'ল আৰু ইফালে 400। চ' এটা টিভিৰ দাম আমাৰ কিমান আছিল? 420 টকা। ঠিক আছে, একেবাৰে সহজ, কেৱল প্ৰশ্নটোৰ লাইনকেইটা পঢ়ি ইকুৱেশ্যন বনাই তাক ছল্ভ কৰিব লগা আছিল, এইখিনি কাম আছিল। আৰু এইটো মই ইয়াত কৰিছোঁ বুলি ইমান লম্বা হৈছে, মই চবকে দেখাই দিছোঁ, বুজাই দিছোঁ। পৰীক্ষাত কৰিব ইমান সময় নালাগে, 30 বা
45 ছেকেণ্ডত এইটো মেথছ খতম হৈ যাব আৰু আমাক সেইখিনি লাগে সেইটো স্পীড আনিব চেষ্টা কৰিবা তাৰপিছত দিছে আমাক ৰেচিঅ' ওলাব দিছে যে x:y কিমান হয় বাৰে বাৰে এক্সামত আহি আছে এইটো পেটাৰ্ণৰ মেথছ বাৰে বাৰে আহি আছে যিকোনো আমি এক্সাম উঠাই লওঁ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিকোনো এক্সাম আছাম পুলিচে হওক ফৰেষ্টে হওক বা এডিআৰই হওক চব এক্সামত এই পেটাৰ্ণৰ মেথছ আহি আছে চ' আমি এইবিলাক প্ৰেক্টিছ কৰিবই লাগিব চ' ইয়াতে আমাক যেনেকৈ দিছে আমি সেনেকৈ কৰি লওঁ জাষ্ট আমি অনুপাতটোক আমি ফ্ৰেকশ্যনলৈকে আমি কনভাৰ্ট কৰি দিওঁ তো 7x + y ডিভাইডেড বাই 7x - y ইকুৱেল টু 7/3 এতিয়া আমি কি কৰিম নেক্সট ষ্টেজত এটাই কাম কৰিব লগা আছে ইয়াতে কি আছে যে আমি 3ৰে ইয়াক মাল্টিপ্লাই কৰিম 7ৰে ইয়াক মাল্টিপ্লাই কৰিম যিটোক কয় আমাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন 49x এইটোৰে এইটোক মাইনাছ কৰিছোঁ কি ইনটু কৰিছোঁ আৰু 7 × y 7y ইয়াক মাল্টিপ্লাই কৰিলে 21x + 3y চ' আমি x একফালে লৈ যাম এইটোক যদি আমি ইফালে লৈ যাওঁ 49x - 21 আৰু 7টো ইফালে লৈ আহিলে প্লাছ হ'ব কিমান হ'ব 7 × 3 = 10 10y একেবাৰে কৰি দিছোঁ দেই এইটো 7টো ইয়াত মাইনাছ হৈ আছে ইফালে লৈ আহিলে প্লাছ হ'ব চ' 7 × 3 = 10 হৈ গ'ল ইয়াক মাইনাছ কৰিলে ইয়াতে থাকিল 8 9ক গ'লে 8 হয়তো x 9ক গ'লে 8 তাৰপিছত 4ত 2 গ'লে 2 x = 10y চ' এতিয়া আমি কি কৰিম ইহঁতক অনুপাতলৈকে কনভাৰ্ট কৰিম কেনেকৈ x আৰু y সুধিছে x:y মানে আমাৰ কিমান x/y হয়নে আৰু ইফালেও আমি ভেলুকেইটা এনেকুৱা লিখিব লাগিব xৰ লগত কোন আছে xৰ লগত লাগি আছে 28 চ' ইয়াক তলত লৈ আহা তেতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিলে x × 28x পাম আৰু y ৰ ভেলুটো আমি ইয়াত লিখিম কাৰণ ইহঁত দুটা ক্ৰছ মাল্টিপ্লাই কৰি দিলে আকৌ এই লাইনটো আমি এগেইন পাম চ' আমি নেক্সট লাইনত আমি কি লিখিম x/y = 10/28 বুজি পাইছা আমি এই বস্তু ইয়াৰ পৰা আমি এইখিনি কেনেকৈ কনভাৰ্ট কৰিলোঁ আমাক লাগে এইটো x:y লাগে x/y লাগে তাৰমানে চ' আমি ভেলুবিলাক এনেকৈ পুট কৰি দিলোঁ xৰ লগত ইয়াক মাল্টিপ্লাই কৰিলোঁ এইটো পালোঁ y ৰ লগত এইটো মাল্টিপ্লাই কৰিলোঁ এইটো পালোঁ তাৰমানে ইয়াক যদি ব্ৰেক কৰোঁ এগেইন আমি এই লাইনটোৱে পাম অ'কে এতিয়া আমি কাটিব পাৰোঁ কিহেৰে 2ৰে 5 বাৰ 2ৰে 14 বাৰ চ' 5/14 মানে 5:14 ক'ত আছে এইটো অনুপাত আছে 5:14 অপশ্যন নম্বৰ 2 ঠিক আছে এই লাষ্টৰ এই মই টিক দিয়া লাইনটোৰ পৰা এইখিনি কনভাৰ্ট কৰাখিনি ভালকৈ চাই ল'লে বাকী মেথছখিনি সহজ আৰু এইখিনি কনভাৰ্ট কৰাতে কাৰো যাতে একো কনফিউজন নাথাকে চবেই ধুনীয়াকৈ কৰিলে হ'ল আৰামছে সহজ মেথছ এইকেইটা আৰু এনেকুৱা মেথছবিলাক আমি যদি এক্সামত কাটা যদি থৈ আহোঁ আমাৰ যদি মাৰ্কটো গ'ল বাকী ষ্টুডেণ্টে কিন্তু মাৰ্কটো মানে লৈ ল'ব পিছ পৰি যাব এইবোৰ সেই ক্ষেত্ৰত চ' এইবাৰ এইটো আমাৰ আৰু এটা আহিছে কি ৰেচিঅ' অফ স্পীডৰ ওপৰত দিছে ইয়াত কি কৈছে অমন কমল আৰু মননৰ গতিৰ অনুপাত ক্ৰমে 2:3:1 তাৰ স্পীডৰ অনুপাত দিয়া আছে 2:3:4 ঠিক আছে অমনে লোৱা সময়ৰ অনুপাত কিমান সুধিছে হোৱাট ইজ দ্য ৰেচিঅ' অফ দ্য টাইম টেকেন বাই অমন কমল এণ্ড মানন ৰেচপেক্টিভলি টু কাভাৰ দ্য ছেম ডিষ্টেঞ্চ একেই দূৰত্ব অতিক্ৰম কৰাৰ কাৰণে তিনিওজনে কিমান সময় লৈছে তাৰ মানে সময়ৰো অনুপাতটোৱে ওলাব দিছে ইয়াতে আমাক কি দিয়া আছে গতিৰ অনুপাতটো আমাক দিয়া আছে এইটো আমি জানো গতিৰ অনুপাত দিয়া আছে কি 2:3:4 এইটো দিয়া আছে ইয়াত এটা কথা আমি মন কৰিব লাগে যে টাইম বা স্পীডটো টাইম আৰু স্পীডৰ এটা ৰিলেশ্যনশ্বিপ আছে কেনেকুৱা স্পীড = d/t হয়নে তাৰমানে আমি কি ক'ব পাৰোঁ 1/t * d তাৰমানে স্পীড সদায় যিমানে স্পীড বাঢ়িব সিমানে আমাৰ কি কমিব টাইম কমিব যিমানে টাইম বাঢ়ে সিমানে যিমান বেছি টাইম ল'ব তাৰমানে কি স্পীড কম আমাৰতো সেইটোৱেই হয় ডেইলি লাইফত আমি যদি ঘৰৰ পৰা দোকানলৈকে আমি স্পীডত গৈছোঁ সময় কম ল'ব আৰু যদি আমি ঘৰৰ পৰা দোকানলৈকে লাহে লাহে খোজকাঢ়ি যাই আছোঁ লেকচাৰ মাৰি তেতিয়া কি হ'ব সময় বেছি ল'ব তাৰমানে ইনভাৰ্চলি প্ৰপৰ্চনেল গতিকে আমি সময়ৰ অনুপাতটো ল'ব পাৰোঁ কেনেকৈ এনেকৈ ল'ব পাৰোঁ স্পীডতকৈ কি ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি কয় এইটো এনেকৈ ল'ব পাৰোঁ এতিয়া আমি ইয়াত কি কৰিম আমাৰ এইখিনি হৈছে মানে চবৰে হেৰিটো লৈছোঁ হয়নে নহয় এতিয়াই আমাৰ মানে আনচাৰ ওলোৱা নাই
সো আমাৰ এতিয়া যদি সময়ৰ যিটো আমাৰ একজেক্ট অনুপাতটো ওলাব লগা হ'লে সিহঁতৰ যিটো স্পীডৰ আমি এটা কি ল'ব লাগিব মানে সিহঁতৰ স্পীডৰ এলচিয়ামটো ল'ব লাগিব যেতিয়া আমি ইহঁতৰ এটা স্পীডটোত এটা এলচিয়াম লৈ ল'ম সেই এলচিয়ামটো স্পীডৰ যিটো এটা চবৰ কাৰণে এটা আমি হেৰি কমন বস্তু এটা লৈ ল'ম সেই কমনটোৰে যেতিয়া এইবিলাকক মাল্টিপ্লাই কৰিম তেতিয়া আমি একচুৱেল আনচাৰটো পাম সো ইয়াত আমাৰ কি আছে এইটো আছে therefore গতিৰ অনুপাতৰ লসাগু কিমান হ'ব এই তিনিওটাৰ কিমান হ'ব 2 4 আৰু 3 ৰ গোটেইকেইটা মাল্টিপ্লাই কৰি দিলে হ'ল কিমান পাম 12 পাম হয়নে therefore আমাক সুধিছে কি ইহঁতৰ সময়ৰ এতিয়া ইয়াত আমাৰ মানে কি চালে হ'ল ফাৰ্ষ্ট কোন আছিল অমনৰ কাৰণে ডিসটেন্স একে হয় না নহয় গতিকে 12 * হাফ 6 অমনে সময় বেছি ল'ব কিয় তাৰ স্পীডৰ অনুপাত কি হয় কম তাৰ পিছত অমনৰ পিছত কোন আছে কমলৰ কিমান হ'ব 1/3 * 12 তাৰ মানে ইয়াতে 4 হ'ল তাৰ পিছত নেক্সট আছে মাননৰ কাৰণে 1/4 * 12 মানে 3 সো 643 ক'ত আছে 643 এইটো হৈছে তাহাঁতৰ সময়ৰ অনুপাত এইখিনি পাই গ'লো ইয়াতে আমি কেৱল চাব লাগে গতিৰ আমাক অকল অনুপাত দিয়া আছে এইবোৰ ভ্যালু নহয় অনুপাতহে দিয়া আছে যেহেতুকে অনুপাত দিয়া আছে আমি এটা এনেকুৱা এটা আমি তাহাঁতৰ মাজৰ কমন নাম্বাৰ এটা বিচাৰিব লাগিব সেইকাৰণে আমি লসাগু লৈ ফেলে ইহঁতৰ সময়ৰ অনুপাতটো এইটো লৈছো কিয় এই গতিৰ অনুপাতৰকে মানে গতিটো মানে যিটো স্পীড আৰু টাইমৰ মাজৰ সম্পৰ্কটো কি স্পীড সদায় এনেকুৱা টাইপৰ থাকে ইনভাৰ্সলি প্ৰপৰ্শনেল হৈ থাকে ঠিক আছে সেই কাৰণে আমি এই বস্তুটো এইখিনি বস্তু আমি ল'ব পাৰিছো অলপ মন কৰিলে আহি যাব ঠিক আছে ইমান হেৰি নহয় বুজি নাপালে মোক কৈ দিও মই নেক্সট ক্লাছত আকৌ আনি লাগালে আকৌ এবাৰ বুজাই দিম লাইভ ক্লাছ হলে মানে ভাল আছিল ষ্টুডেণ্টখিনিৰ লগত মই কথা পাতি ভালকে বুজাই মিলি কৰি দিব পাৰিলো এতিয়া যদি কিবা প্ৰবলেম থাকে মোক কৈ দিলে হ'ল সো নেক্সট কোৱেশ্চনটো আহিছে আমাৰ হোৱাট ইজ দ্য ভ্যালু অফ এক্স দিছে সেলিং প্ৰাইস প্ৰফিট এণ্ড লছৰ মাৰ্ক প্ৰাইস অফ এ কম্পিউটাৰ ইজ 10,000 rupees যে এটা কম্পিউটাৰৰ দাম কৰিছে কিমান 10,000 টকা ঠিক আছে সেলিং প্ৰাইস অফ দ্য কম্পিউটাৰ ইজ 7650 তাক বিক্ৰী কৰিছে কিমান 7650 টকাত যদি ইফ টু সাকসেসিভ ডিসকাউন্ট দুটা সাকসেসিভ ডিসকাউন্ট দিছে কিমান পার্সেন্ট 15% আৰু x% are given then what is the value of x xৰ ভ্যালু খুদিছে এতিয়া তোমালোকে দুটা ধৰণত কৰিব পাৰা যে সাকসেসিভ দুটা ডিসকাউন্ট দিছে দুটাক এটা বনাই লোৱা হেনেকো কৰিব পাৰা নতুবা স্টেপ বাই স্টেপ কৰিব পাৰা যেনেকৈ সহজ হয় প্ৰথমতে 15% ডিসকাউন্ট দিব যেটো ভ্যালু হ'ব সেই ভ্যালুটো আকৌ x% ডিসকাউন্ট সো হেনেকো কৰিব পাৰি আৰু এনেকো কৰিব পাৰি মই স্টেপ বাই স্টেপ কৰি দি আছো ঠিক আছে এমপি কিমান আছিল আমাৰ মাৰ্ক প্ৰাইস 10,000 হৈ গ'ল এতিয়া ফাৰ্স্ট ডিসকাউন্ট কিমান দিছে আমাৰ ওটাৰ হেৰি এসপি সেলিং প্ৰাইস দিয়া আছে 7650 ওকে এটো লাষ্টত তা মানে দুটা ডিসকাউন্ট দিয়াৰ পিছত এই দামটো আহি পৰিছে ওকে এটা প্ৰথমতে আমাৰ দিছে 15% ফাৰ্স্ট ডিসকাউন্ট কিমান আছিল 15% therefore 10,000 or 15% কিমান হ'ব 00 cancel কিমান হ'ল 1500 টকা মানে প্ৰথমবাৰ ডিসকাউন্টত কিমান টকা হ'ল ডিসকাউন্ট 1500 টকা therefore নিউ নতুন মার্ক প্রাইস কিমান হ'ব এতিয়া 10000 ৰূপাইটো বিয়োগ কৰিলে 8500 হৈ গ'ল 8500 টকা এতিয়া তাৰ দাম পৰি এতিয়া 8500 টকাত আকৌ x% দিছে হয়নে therefore second discount মানে হ্ৰাস কিমান পার্সেন্ট হ্ৰাস কৰিলে সেকেন্ড আমাক কৰিছিল কিমান x% ওকে এতিয়া 8500 যেতিয়া x% দিলে 8500 যেতিয়া x% দিলে তাৰ সেলিং প্ৰাইস কিমান হ'ল 7650 হ'ল নে এইটো কাৰণ সেকেন্ড বাৰ দিয়াৰ পিছত এই ভ্যালুটো আহি গ'ল 7650 সো কৰি দিলে হ'ল এতিয়া x = 765085
কিমান টাইম যাব 5 কাটি চাওঁ আমি 5 গুণ 35 5 5 গুণ 5 2 5 5 গুণ 25 5 3 গুণ 15 0 তাৰপিছত 17 দি 53 হলে মোটামুটি 17 7 8 8 9 8 গুণ 72 2 এক সেকেন্ড মই কৰি চাইছো 17 লৈ কিমান বাৰ যাব কিবা এটা কৰবাত কিবা এটা মিছ কৰিলো নেকি এক সেকেন্ড 10000 আছিল 10000 পৰা 1500 মাইনাস নতুন হৈ গেল আমাৰ 8500 8500 টকাত আকৌ ডিসকাউন্ট দিলে x% সো 8500 ৰ পৰা x% আমি মাইনাস কৰিলে কিমান হ'ব 850x হেতু x% দিয়াৰ পিছত ইয়াৰ যেটো ভ্যালু হ'ব হেতু ইমানৰ সমান হ'ব বুলি না 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 ডিসকাউন্টৰ পিছত এইটো হ'ব বুলি কৈছিল এটোটো আমি ডিসকাউন্টহে উলাই আছো এইখিনি বস্তু এনেকে নহয় এক সেকেন্ড 8500 আমাক যেটো দিছিল তাতে আমাৰ কিমান পার্সেন্ট হ'ব ডিসকাউন্ট এবাৰ x% তো এটো মাইনাস হৈ গল তাছে থাকিল কিমান আমাৰ 85x এইটো হৈ গল ডিসকাউন্ট এই ডিসকাউন্ট আমাক কৰ পৰা হ'ব এতিয়া নিউ আমাৰ এতিয়া আমাৰ যেটো সেলিং প্রাইস দুবাৰ ডিসকাউন্ট দিয়াৰ পিছত যেটো সেলিং প্রাইস হ'ব কিমান 8500 মাইনাস 85x হয়নে আকৌ আমাৰ এই সেলিং প্রাইসটো কিমান আছিল এই সেলিং প্রাইসটো আছিল আমাৰ 7650 8500 মাইনাস 85x সো ইয়াক মই হিফালে লৈ গলে মাইনাস কৰিলে কিমান হ'ব 8500 7650 50 এটা থাকিল 14 আনিলো 850 minus 850 equal to minus 85x minus minus cancel 85 এৰে ইয়াক 10 বাৰ যাব সো ইয়াত আমি কি পালো this implies x equal to 10 পালো সো আমাৰ 10% হৈছে what is the value of x x ৰ ভ্যালু আমাৰ 10% সো এখিনি মই আকৌ এবাৰ কৈ আছো তাৰ মানে কি হ'ল আমাৰ এমপি হৈ গল 8500 এটো আমাৰ যেটা 15% ডিসকাউন্ট দিলে ঠিক আছে হেখিনি লগে আমি বুজি পালো এতিয়া সেকেন্ড বাৰত কিমান ডিসকাউন্ট দিছে x% দিছে যেহেতুকে x% দিছে 8500 x% দিলে 85x বুলা যেটো ভ্যালুটো পালো অৰিজিন কিমান আছিল 8500 তাৰে পৰা এখিনি ভ্যালু কমি যাব সো মাইনাস কৰি দিলো 8500 ৰ পৰা এটো হেতুই আমাৰ হৈ গল নিউ এসপি সো হেই এসপি টো হৈছে কি আমাৰ এটো এসপি লাস্ট বাৰ সেকেন্ড বাৰ যেটা ডিসকাউন্ট দিলে সেই এসপি টোৱে এটোৰ পৰা এটো মাইনাস কৰিলে আমি কিমান পাও 7650 পাও তাৰ পিছত এখিনি মাইনাস কৰি এখিনি সলভ কৰি দিছো ঠিক আছে সো আমাৰ আনসাৰ ওলালে 10% ওকে এটুত কৈছে কি যদি বিক্ৰী মূল্যৰ দুগুণ খৰচৰ মূল্যৰ 3 গুণৰ সমান হয় তেন্তে লাভৰ শতাংশ কিমান একেবাৰে সহজ এনেকুৱা ম্যাথছ আগতে বহুত কেইবাৰ কৰি দিছো if 2 times of selling price is equal to 3 times of cost price then what is the profit percentage কিমান খুদিছে 2 times of sp is equal to 3 times of cp বুলি কৈছে so sp by cp equal to কিমান হ'ব 3/2 হল এতিয়া লেট ধৰা হল cp equal to 2 আৰু sp equal to যদি আমি 3 বুলি ধৰো therefore profit কিমান হল আমাৰ 3 minus 2 sp ৰ পৰা cp minus 1 টকা so therefore profit percentage equal to কিমান হ'ব profit divided by cp into 100 cp 2 টকা আছিল এটো 1 টকা আছিল কাটি দিলে কিমান হ'ব 50 50% সহজ একেবাৰে সো কেতিয়াবা একেবাৰে সহজও মানে এক্সামত দি দিব বেছি উত্ৰাপল হ'ব নালাগে আৰামছে ঠাণ্ডা মগজুৰে কৰি ধুনিয়াকে কৰি দিলে হ'ল ইমান টান নহয় সো আমি এবাৰ কৰো এটো নেক্সট তো সাকসেসিভ ডিসকাউন্ট হৈছে কিমান 25% আৰু 20% then what will be the difference between both selling price দুয়োটা সেলিং প্রাইজৰ মাজত ডিফাৰেন্স তো কৈছে এটা সিঙ্গল ডিসকাউন্ট দিছে
48%, a single discount of 48% is given in 10,880 rupees. 1080 টকাত 48% দিলে দি আমি যেটো এমাউন্ট পালো ডিসকাউন্টৰ পিছত যেটো এমাউন্ট পালো তাক মাইনাস কৰি দিলে আমি সেলিং প্ৰাইসটো পালো ওকে এইবাৰ যেতিয়া দুটা সাকসেসিভ যেতিয়া দিলে তাৰ পিছত যেটো এমাউন্ট পাম হেতু এমাউন্ট লাগে এইবাৰ সো আমাৰ সেলিং প্ৰাইসটো ওলাব লাগে ঠিক আছে সো ফার্স্ট কেসটো চাও ফার্স্ট কেস ইয়াত কি কৈছে ইয়াত আমাক ডিসকাউন্ট আছে 48% এটো পইচা আছিল টোটাল হয়নে 1080 ত 48% মানে 100 00 ক্যান্সেল তার পিছত 5 এতিয়া মাল্টিপ্লাই কৰি ডিভাইড কৰিব লাগিল ঠিক আছে একো নাই 108 আৰু অলপ কমাব পাৰো হ'ব নালাগে 10 আছে তলত ভাল হ'ব পিছত ডিভাইড কৰাত আকৌ এবাৰ আমি জড হ'ব ডাইৰেক্ট কৰি দিও 7 গুণ 64 8 গুণ 8 8 4 গুণ 32 4 গুণ 4 4 6 6 2 8 8 3 1 1 কাটি গ'ল 1 4 1 5 হৈ গ'ল ইয়াক আমাৰ কৰতে কিমান হ'ল 518.4 এটো কি হ'ল 48% যেতিয়া ডিসকাউন্ট দিছিল therefore SP কিমান হ'ব নিউ সেলিং প্ৰাইস 1080 মাইনাস 518.4 মাইনাস কৰিলে কিমান হ'ব ইয়াত এটা 0 থাকিব 0.6 9 9 গলে 1 তাৰ পিছত ইয়াতে থাকিল আমাৰ 7 7 1 গলে 6 তাৰ পিছত ইয়াতে থাকিল 10 5 গলে 5 561.6 rupees এটো আমাৰ হৈ গল যেতিয়া 48% ডিসকাউন্ট দিয়াৰ পিছত এইবাৰ আকৌ দুটা দিছে ন সাকসেসিভ ডিসকাউন্ট দিছে হয়নে দুটা যেতিয়া আমাক সাকসেসিভ যেতিয়া ডিসকাউন্ট দিলে এতিয়া আমি দুয়োটা সাকসেসিভ ডিসকাউন্টৰ পৰা আমি কি কৰিব পাৰো এটা লৈকে আমি মানে কনভার্ট কৰিব পাৰো 25 plus 20 minus 25 into 20 divided by 100 25 से 20 से 45 minus 0 0 cancel 25 দুগুণ ইয়াতে 2 ৰে ইয়াক 5 বাৰ 2 ৰে ইয়াক 5 বাৰ আৰু 2 ৰে 25 5 বাৰ 45 minus 5 equal to 40% এটো হৈ গল এটা ওয়ান সিঙ্গল ডিসকাউন্ট হৈ গল সো যদি আমি এটা সিঙ্গল ডিসকাউন্ট 40% পালো তাৰ মানে ইমানত 40% ডিসকাউন্ট এগেইন ইখিনি হৈছে কি আমি এই 20 আৰু 25 ক আমি এটা সিঙ্গল ডিসকাউন্ট লৈকে আনিলো এটো লিখি দিব সিঙ্গল ডিসকাউন্ট এটো ফর্মুলা কি আছিল ফর্মুলাটো x + y - xy / 100 এটো মনত ৰাখিবা দুটা সাকসেসিভ ডিসকাউন্ট দিয়া থাকাৰ পিছত এটা সিঙ্গল ডিসকাউন্ট উলোৱাইটো ফর্মুলা সো এতিয়া আমাৰ কিমান হল 40% দিব লাগে 1080 ৰ 40% 0 0 0 0 ক্যান্সেল 8 গুণ 32 4 গুণ 4 therefore SP কিমান হ'ব 1080 minus 3432 10 2 গলে 8 7 3 গলে 4 6 648 হয়নে সো ইহঁতৰ মাজত ডিফারেন্স কিমান হ'ব ডিফারেন্স কিমান হ'ব 648 minus 561.6 ইয়াত এটা শূন্য আছে হয়নে সো এটো মাইনাস ইয়াত এটা শূন্য আছে ইয়াক যদি মাইনাস কৰো কিমান হ'ব 0.4 দহৰ পৰা 6 গলে 0.4 এতে থাকিল 7 7 1 গলে 6 4 থাকিল 4 6 যাবনে এক ধাৰ কৰিলো 14 হল 14 6 গলে 8 8 6 14 86.4 এইটো হ'ব আমাৰ আনসার ঠিক আছে আমাৰ অপশন নম্বৰ 4 হ'ব আনসার তাৰ মানে দুয়োটা ডিসকাউন্ট দিয়াৰ পিছত আমাৰ কিমানখিনি মানে আমাৰ সেলিং প্ৰাইজৰ মাজত কিমানখিনি ডিফারেন্স আহিল আমাৰ 86.4 টকা ডিফারেন্স আহিল ঠিক আছে এইবাৰ আইছো নেক্সট এইটো আহিছে আমাৰ সিম্পল ইন্টারেস্ট টপিকৰ কৈছে কি যদি সময়সীমা 5 বছৰ বৃদ্ধি পায় টাইম যদি 5 বছৰ কৰি দিয়ে তেন্তে সৰল সুদ 3600 টকা বৃদ্ধি পায় সিম্পল ইন্টারেস্ট কিমান বৃদ্ধি পায় 3600 বৃদ্ধি পায় 6000 টকাৰ ৰাখিত মানে প্ৰিন্সিপাল এমাউন্ট আছিল আমাৰ 6000 ওকে বাৰ্ষিক সুতৰ হাৰ কিমান আৰৰ ভ্যালু লাগে আমি জানো SI = PRT/100 SI দিয়া আছে 3600 = P
পি দিয়া আছে 6000 আর নাজানো টাইম দিয়া আছে 5 বছৰ ডিভাইডেড বাই 100 এইটো শূন্য কেনসেল এ এটা 0 কেনসেল 6 ৰে ইয়াক যাব 60 5 ৰে ইয়াক যাব 12 5 গুণ 60 খতম r ইকুৱেল টু 12% ঠিক আছে আমাৰ অপচন নম্বৰ এইটো 3 to 2 জায়গাত আহিছে এখন 2 নম্বৰটো অপচন নম্বৰ 2 টো আমাৰ কাৰেক্ট ঠিক আছে আৰু হেৰি ওলাল এইটো সহজ আছিল একেবাৰে বাস কি আৰু ফৰ্মুলাটো জানিব লাগে পুট কৰিব লাগে সো এইবাৰ আহিলে আমাৰ নেক্সট কোৱেশ্চনটো এইটো আমাক কি দিছে হোৱাট উইল বি দা ৰেশিও অফ লিষ্ট কমন মাল্টিপল মানে LCM আৰু HCF ইহত দুটাৰ মাজত ৰেশিওটো সুধিছে আৰু আমাক এটা হেই দি থোৱা আছে নাম্বাৰ কিটামান 12 24 আৰু 36 সো কামত লাগি যাও একেবাৰে সহজ বাস শুদ্ধকে মানে কৰাটো ইম্পৰ্টেন্ট 2 3 গুণ 6 6 2 গুণ 12 হয়নে তাৰ পিছত 24 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 37 ৰ কিমান হ'ব 2 পূৰণ 16 2 গুণ 32 16 17 18 18 গুণ 37 2 পূৰণ 2 3 পূৰণ 3 3 2 গুণ 6 3 2 গুণ 6 6 6 গুণ 37 এইটো তিনিওটাতে আছে 3 এটা তিনিও তাতে আছে হয়নে সো আমাৰ এই দুইটো গোটেই কেটাতে আছে ওকে সো আমাৰ এলসিএম কিমান হ'ল HCF হৈ গ'ল আমাৰ 2 3 2 মানে 12 12 ৰে গোটেই কেটাক ডিভাইড যায় ওকে এইবাৰ আমাক কি লাগে এলসিএম ত আমাৰ কি আহিল 12 টো আহিলে ঠিক আছে এতিয়া আকৌ বাকি কোনে ৰল বাকি ৰোৱা কেইটা লৈ আহা ইয়াতে 2 বাকি ৰৈছে ইয়াতে 3 বাকি ৰৈছে 3 2 গুণ 6 হলে 12 6 গুণ 72 সো আমাক এলসিএম আৰু HCF ৰ লাগে সো এলসিএম টো আহি যাব আমাৰ আগত বুজি পাইছানে কথাটো 72:12 প্ৰশ্নত দিছে এলসিএম টো আগত দিছে সো ইয়াতো আমি আগত দিম HCF টো গানিম পিছত 12 ৰে একবাৰ 12 ৰে 6 বাৰ সো 6:1 খতম সো 6:1 কেতিয়াবা আকৌ এক্সামত অপচনত কি থাকিব জানা 1:6 থাকিব দৌৰা দৌৰি যিকোনো কাম কৰি দিব নালাগে দৌৰা দৌৰি কৰি যিকোনো কাম কৰিব নালাগে আমি প্ৰথম চাব লাগে যে কোনটো আগত ৰাখিম কাক আগত ৰাখিম এলসিএম আগত ৰাখিম নে HCF এক্সামত যদি অপচনটো আমাক এনেকৈ দিয়াই থাকে 1:6 বুলি তেতিয়া কি কৰিম সো সেই কাৰণে খুব সাৱধানে কৰিম আমি ঠিক আছে সো ইমান টান নহয় সো এইবাৰ ইয়াত দিছে হোৱাট উইল বি দা কাৰ্ভ সাৰফেস এৰিয়া অফ কোনৰ কাৰ্ভ সাৰফেস এৰিয়া ওলাব দিছে CSA অফ কোন এইবোৰ বহুত পঢ়াইছো মই যত R দিয়াই আছে আমাক কিমান R দিয়াই আছে 5 cm স্লেন হাইট মানে L ৰ ভ্যালু দিয়াই আছে আমাৰ 30 cm ওকে এতিয়া কোন এটা দেখিবলৈ কেনেকুৱা এইটো হ্যাপি বাৰ্থডে যিটো মাথাত লোৱা যিটো টুপিটো যে আমাৰ নতুবা আমাৰ কলদিলটো কলফুল যিটো বুলি কওঁ আমি সো সেইটো আমাৰ কনসেপ্টৰ আৰু যি কি নহওক সো তাৰে আমি কি ওলাব লাগে এটা কাৰ্ভ সাৰফেস এৰিয়া কাৰ ফৰ্মুলা মনত আছে যাৰে আছে সি পাৰিব বাকিটো সহজে আৰু বেছি ইমান কমপ্লিকেট নহয় এইটো পাই মানে 22/7 ল'ব দিছে আমাক L ৰ ভ্যালু 5 L ৰ ভ্যালু 30 হয়নে হাতেৰে ডিভাইড যায় যে কাৰোবাক না যায় সো গোটেইকেইটা মাল্টিপ্লাই কৰি হাতেৰে ডিভাইড কৰিব লাগিল 150 22 रे 0 15 गुण 30 0 15 गुण 30 0 0 3 3 डिवाइडेड बाय 7 7 4 गुण 28 29 30 31 32 33 থাকিল 5 7 7 गुण 49 1 7 1 गुण 7 তাৰ পিছত আৰু কিবা কিবি ইফালে অলপ অলপ ৰৈ যাব তথাপি আমাক ডেসিমেলত দিয়া নাই 471 সেন্টিমিটাৰ ওলাব দিছে ইয়াতে আমাৰ আৰু অলপ ডেসিমেলত 4 আহিব 7 4 গুণ 28 এনেকৈ ওলাই থাকিব 471.4 সামথিং কিবা এনেকৈ ওলাই থাকিব বাট 471 আমাৰ অপচনত আছে সো আমাৰ 471 ডিভাইড কৰাৰ পিছত ওলাল সো আমি হেইটোকে আনসাৰ হিচাপত ধৰিলো 471 সেন্টিমিটাৰ স্কয়াৰ ওকে সো আমাৰ কোণৰ কাৰ্ভ সাৰফেস এৰিয়া C আছে total surface area volume
ভলিউমৰ ফৰ্মুলা। চ' এইবিলাক মই অলৰেডি এটা ক্লাছত ধুনীয়াকৈ পঢ়াই থৈ দিছোঁ। এই মেনচুৰেশ্যন বুলি মই চেপ্টাৰ যিটো পঢ়াইছোঁ তাতে প্ৰত্যেকটা শেপৰ কাৰণে, প্ৰত্যেকটা শেপ মিনছ কি, ট্ৰায়েংগল পঢ়াইছোঁ, চাৰ্কল পঢ়াইছোঁ, তাৰপিছত ৰেক্টেংগল পঢ়াইছোঁ, তাৰপিছত কোন পঢ়াইছোঁ, তাৰপিছত হেমিস্ফিয়াৰ পঢ়াইছোঁ। চ' এনেকৈ গোটেইকেইটা শেপৰ ওপৰত মই গোটেইকেইটাৰ ওপৰত ধুনীয়া, আৰু এটা মেইন বস্তু চিলিণ্ডাৰৰ ওপৰত পঢ়াই থৈছোঁ, চিলিণ্ডাৰ। চ' মেইনলি আমাৰ এইকেইটা দৰকাৰ হয়, 6টা শেপ আমাৰ দৰকাৰ হয়। ইয়াৰে বস্তুখিনি আগৰ ভিডিঅ'কেইটা চাই ভালকৈ চাই ল'বা, ঠিক আছে, প্লে'লিষ্টত পাই যাবা। অ'কে, চ' এইবাৰ যাওঁ আমি নেক্সট কুৱেশ্যনটোত। ইয়াতে কি কৈছে চোৱা, UVW টুগেডাৰ কেন কমপ্লিট এ ৱৰ্ক ইন 10 days। তিনিওজনে লগ লাগি 10 দিনত কাম কৰে বুলি আমি জানো, ঠিক আছে। প্ৰথম প্ৰশ্নটোৰ প্ৰথম লাইনটোত UV আৰু W একেলগে 10 দিনত কৰে বুলি ফাৰ্ষ্ট লাইনটো কৈ থৈছে, এইখিনিতো আমি গম পালোঁ। ইফ ইউ কেন ৱৰ্ক থ্ৰাইচ এজ ফাষ্ট এজ দেন ভি, ইউৱে ভিতকৈ 3 গুণ বেছি স্পীডত কাম কৰিব পাৰে। মানে ইউ আৰু ভিৰ যদি কামক আমি ভি যদি কামক আমি সমান কৰিব লাগে, ইউৱে ভিতকৈ 3 গুণ বেছি কাম কৰে ন, চ' ভিৰ আগত এটা 3 আহিব। এতিয়াই ইহঁতৰ কাম দুটা সমান হ'ল। তাৰমানে মই এটা কাম যদি 1 দিনত কৰোঁ, কোনোবাই যদি 3 দিনত কৰিব লগা হয়, সেনেকুৱা টাইপৰ কথাটো, ঠিক আছে। ইউৰ কামৰ সমান কেতিয়া হ'ব, ইউৰ সমানে 3 গুণ স্পীডত কৰিব লাগিব। চ' 3V প্ৰশ্নটোৰ এইখিনি মতে হেনে, ইউ কেন ৱৰ্ক থ্ৰাইচ এজ ফাষ্টাৰ দেন ভি, এইটো এটা কৈছে। তাৰপিছত আৰু এটা আমাক কি কণ্ডিশ্যন দিছে, ভি কেন ৱৰ্ক টুৱাইচ এজ ফাষ্টাৰ দেন ডব্লিউ। তাৰমানে ভিয়ে আকৌ কি কৰে, ডব্লিউতকৈ 2 গুণ স্পীডত কাম কৰে। চ' ডব্লিউৱে 2 গুণ কমকৈ স্পীড কৰে কাৰণে ডব্লিউৰ লগত 2 মাল্টিপ্লাই এটা হৈ যাব, ঠিক আছে। এইখিনি বুজি পালোঁ। এতিয়া ভি মানে আমি কি লিখিব পাৰোঁ, ইয়াতে আমাৰ ইউ মানে হৈ গ'ল 3V। এতিয়া ইয়াতে যদি ভিৰ ভেলু, এইটোৰ ক্ষেত্ৰত আমি কি লিখিব পাৰোঁ, ইউ ইকুৱেল টু 3 ইনটু 2W লিখিব পাৰোঁ, আল্টিমেটলি 6W। কিয়, লাষ্টত আমাক এইটোৱে সুধিছে, দেন হাউ মেনি ডেইজ ডব্লিউ এলন কেন কমপ্লিট দ্য ৱৰ্ক। ডব্লিউৱে কিমান দিনত কৰিব পাৰে। চ' গোটেইকেইটাৰখিনি আমি ইয়াতে যদি এইটো এম লিখিছোঁ, এইটো ডব্লিউ। এতিয়া গোটেইকেইটাৰখিনি আমি যদি তাত লৈ যাওঁ, ইউৰ কাৰণে আমি কি লিখিব পাৰোঁ, গোটেইকেইটাৰ আমি যিটো ইফিচিয়েঞ্চিটো দি এতিয়া চাই লওঁ, এইবোৰ কোনে কাতকৈ কিমান গুণ বেছি কাম কৰে, কিমান কমকৈ কৰে, সেইটো ইফিচিয়েঞ্চি। মই কাৰোবাতকৈ 2 গুণ কৰিব পাৰোঁ, হয়নে নহয়। এটা কাম কৰিব 2 দিনত, মই একেদিনে শেষ কৰি দিম। তাৰমানে কি, সেইটো মোৰ ইফিচিয়েঞ্চি, মই পাৰোঁ সেনেকৈ, সেইটো স্পীডত কাম কৰিব পাৰোঁ। চ' ইউৰ কাৰণে আমি কি ল'ব পাৰোঁ, 6W। ভিৰ কাৰণে আমি কি ল'ব পাৰোঁ, 2W, আৰু ডব্লিউটো ডব্লিউ হৈ আছে, ইকুৱেল টু 10। গোটেইকেইটা যোগ কৰিলে কিমান হ'ব, 9W ইকুৱেল টু 10। দিছ ইমপ্লাইজ ডব্লিউ ইকুৱেল টু, ডব্লিউটো ইয়াত পূৰণ হৈ আছে, ইয়াত আহিলে হৰণ হ'ব 10/9। চ' এতিয়া ইয়াতে আমি কি কৰিব লাগিব, গোটেইকেইটাৰ যিটো আমি কম্বাইন যিটো ইফিচিয়েঞ্চি, আমি পালোঁ ইউৰ কাৰণে 6W পালোঁ সমান, হয়নে। ইউ এক ছেকেণ্ডটো কি কৰিব দিলা, ইউৰ কাৰণে পালোঁ আমি 6W, ভিৰ কাৰণে পালোঁ আমি 2W। এতিয়া আমাৰ যে কম্বাইন যিটো গোটেইকেইটাৰে কম্বাইন ইফিচিয়েঞ্চি কিমান হ'ব, কম্বাইন ইফিচিয়েঞ্চি হ'ব আমাৰ কিমান, 6W প্লাছ 2W প্লাছ W ইকুৱেল টু 9W, হয়নে। 9W পালোঁ। তাৰপিছত আমাৰ যিটো টোটেল ৱৰ্কটো ওলাব লাগিব, টোটেল ৱৰ্কটো আমি মানে কেনেকৈ পাম, ৱৰ্ক ইফিচিয়েঞ্চি ইনটু টাইম। আমাৰ টোটেল টাইম কিমান আছিল, ৱৰ্ক ইফিচিয়েঞ্চি হৈছে আমাৰ 9W, আৰু টাইম আছিল 10 দিন, ইকুৱেল টু টোটেল ৱৰ্ক হৈছে আমাৰ 90W, হৈ গ'ল। যদিহে আমাৰ 90W যদি আমাৰ টোটেল ৱৰ্ক হৈ গ'ল, যিটো আমাৰ এইটো কি বুলি কয়, ডব্লিউৰ আমাৰ গোটেইকেইটাৰ যিটো আমি টোটেল ইফিচিয়েঞ্চি, কম্বাইন ইফিচিয়েঞ্চি পালোঁ কিমান আমি, 9W, হয়নে নহয়। দিয়াৰ ফৰ এতিয়া এই যিটো আমাৰ ইহঁতৰ ইফিচিয়েঞ্চি হৈ গ'ল 90W, ইয়াত আমাৰ কি হ'ব, চ' এতিয়া এইটো মেথছত আমাক মানে কি কৈছে যে UVW একেলগে
এটা কাম কৰিছে 10 দিনত ঠিক আছে 10 দিনত কাম কৰিছে তাৰ মানে u plus v plus w equal to 10 days ঠিক আছে 10 days আমি গম পালো ফার্স্ট লাইনটো পঢ়ি আমি গম পালো if u can work thrice as faster than v যদি u এ 3 গুণ বেছি স্পিডত কাম কৰে দুয়োটাকে যদি সমান কৰিব লাগে তেতিয়ালে v ৰ আগত এটা 3 আহিব তেতিয়াহে দুয়োটাৰে কাম সমান হ'ব হয়নে তাৰ মানে কেনেকুৱা টাইপৰ মই তোমাতকে দুগুণ স্পিডত কাম কৰিব পাৰো যদি মই তোমাতকে দুগুণ স্পিডত কাম কৰিব পাৰো সো মই যদি তোমাৰ সমান হ'ব লাগে তেতিয়ালে তোমাৰ আগত দুই এটা আহিব কাৰণ তুমি ডাবল টাইম লবা মতকে হয় না নহয় কথাটো সো এনেকুৱা টাইপৰ হৈ যায় কথাটো সো এইটো এটা পালো সেকেন্ডলি কি কৈছে কি v can work v এ কৰে কিমান w ৰ সৈতে দুগুণ স্পিডত তো 2w হৈ গল v ইকুৱেল টু আমাৰ আমি পালো কি 2w এতিয়া ইয়াতে যদি আমি v ৰ ভ্যালুটো বহাই দিও কিয় দেন হাউ মেনি ডেজ w alone can complete the same work w এ কিমান দিনত একেখিনি কাম কৰিব ভালকে প্ৰশ্নটো একবাৰ পঢ়ি ভালকে বুজি লোৱা u v আৰু w এ একেলগে 10 দিনত সম্পূৰ্ণ কৰিব পাৰে u এ v তকৈ 3 গুণ বেছি কাম কৰে আৰু w এ v এ w তকৈ দুগুণ বেছি স্পিডত কাম কৰিব পাৰে কেৱল w এ কিমান দিনত একেলগে সম্পূৰ্ণ কাম কৰিব পাৰে সো v ৰ ভ্যালুটো আমি ইয়াত বহাব পাৰো u equal to 3 into 2w equal to 6w ওকে এটা আমি u মানে 6w পালো 3v পালো v মানে 2w পালো ওকে সো এতিয়া ইখিনি যেতিয়া পালো আমি গুটেই কেটাৰে কম্বাইন যেটো এফিশিয়েন্সি হেতু উলাই লো কাৰণ গুটেই কেটাই কিমান বা কাম কৰিব পাৰে কম্বাইন এফিশিয়েন্সি উলাই লো মানে একেলগে তা হিয়তৰ যেটো কৰ্মদক্ষতা একেলগে যেটো কৰ্মদক্ষতা হেতু উলাই লো কেনেকৈ উলাম গুটেই কেটাৰ এফিশিয়েন্সি যোগ কৰিম হয়নে কোনোবাই কমকে পাৰিব কোনোবাই বেছিকে পাৰিব কোনোবাই যেনেকৈ পাৰে আমি গোটেই কেটাৰখিনি যোগ কৰিব লাগিব এটা ইউৰ কাৰণে কি পাইছো ইউৰ কাৰণে পাইছো 6w ভিৰ কাৰণে পাইছো 2w আৰু w ৰ কাৰণে w ইকুৱেল টু 9w পালো আমি গোটেই কেটাকে w লৈকে কনভাৰ্ট কৰি ললো বিকজ w ৰ কথাই সুধিছে লাষ্টত হয়নে এতিয়া কম্বাইন এফিশিয়েন্সি যেতিয়া পালো এতিয়া আমি কি উলাব পাৰো চোৱা গোটেই কেটাৰ কম্বাইন এফিশিয়েন্সি 9w কাম কৰে 10 দিন তো 10 দিন কাম কৰিব লগা হলে এফিশিয়েন্সি যদি এটো টোটাল ওয়ার্ক কিমান হল কাম হিখিনিয়ে যিমান দিনত কৰে মানে মাল্টিপ্লাই দেয়াৰফোৰ মুঠ কাম মানে টোটাল ওয়ার্ক কিমান আছিল আমি হেতুটো নাজানো এই হেতু কেনেকৈ জানিম এফিশিয়েন্সি ইনটু টাইম টোটাল এফিশিয়েন্সি পালো আমি 9w ইনটু টাইম কিমান হল 10 দিন গোটেই কেটাই সময় লৈ 10 দিন লৈ গোটেই কেটাই সমান 90w পালো এতিয়া সহজ আৰু বাকিখিনি ওলাই যাব time for w equal to কিমান হ'ব total work divided by w মানে কি w যেটো কাম আছিল হিখিনি total work আছিল আমাৰ কিমান 90w into w ৰে w কাটি দিলো 90 days হৈ গল সো আমাৰ আনসাৰ ওলাব কিমান 90 days ওকে সো আমি এটো বস্তু আমি মানে কেনেকৈ গম পাও যে যেহেতুকে আমাৰ মুঠ কামে হৈছে ইমান মুঠ কামে উলাল আমাৰ কিমান উলাল 90w উলাল সো হিখিনি কাম w এ কৰিব লাগিব গোটেইখিনি কাৰণ w ৰ কাৰণে কোনো দুগুণ তিনিগুণ দিয়া নাই নহয় সো হিখিনি কাম গোটেইখিনি w এ কৰিব লাগিব কথা হিখিনি কাৰণ ইমানখিনি কাম আছে যিমানখিনি w একেলগে কৰিব লাগিব সো w 90 ডেজ সময় ল'ব আৰু এইখিনি আমি কৰি পিনেও দেখাই দিছো ঠিক আছে এইটো শূন্য নহয় এইটো w ঠিক আছে একেবাৰে সহজ বাস এইখিনি বস্তু অলপমান এৰেঞ্জ কৰি ললে হল এনেকৈ ধুনীয়াকৈ এইখিনি চাই কৰি লৈ এই ওয়ার্ক টোটাল ওয়ার্কখিনি কাৰণ এটা বস্তু মনত ৰাখা মুঠ কাম কি যিমান দিনত প্ৰতিদিনে মই যিমানখিনিকে কৰিব পাৰো হেতুই মুঠ কাম যে এখন ওয়াল পেইন্ট কৰোতে তোমাৰ 4 দিন লাগে ডেইলি 8 ঘণ্টাকে তুমি কাম কৰা তেতিয়ালে মুঠ কাম কিমান সেই বস্তুটো তাৰ মানে সো এবাৰ আহিলো নেক্সট কোৱেশ্চনটো এইটো আছে আমাৰ সিম্পলিফিকেশনৰ পৰা এইটো এটা ডিভাইড আছে এইটো এটা ডিভাইড আছে এইটো এটা ডিভাইড আছে এইটো ডিভাইড প্ৰথমতে ডিভাইড বিলাক কৰা তাৰ পিছত মাইনাস কৰি দিবা আনসাৰ কি ওলাই কবা তোমালোকে এনেকৈ দিবা আনসাৰটো সিম্পলিফাই বা সিম্পলিফিকেশন বুলি লিখি আনসাৰ কিমান হয় দি দিবা ঠিক আছে
ফাৰ্ষ্ট আমি ইয়াতে কি কৰিম ডিভাইডৰ কামখিনি কৰি প্লাছ মাইনাছ যি কৰিব লাগে কৰি দিম সহজ আৰু এইটো তোমাৰ হাতেৰে এইটোক যাব 7 বাৰে এনেকৈ তাৰমানে এইটোৰে এইটোক যাব এটা এইটোৰে এইটোক কৰিব পাৰিম এইবোৰ আৰু মই কৰি নাথাকোঁ ঠিক আছে পাৰিবা তোমালোকৰ কাৰণে সহজ হ'ব আৰু এইখিনি চ' এইবাৰ আহিলে আমাৰ নেক্সট কুৱেশ্যনটো ইয়াত চোৱা গড় ওলোৱা এভাৰেজ ওলোৱা আমি মেথছ ইতিমধ্যে মই বহুতকেইটা প্ৰেক্টিছ কৰাইছোঁ আৰু কৰাই আছোঁ কিয় কৰাই আছোঁ একেবাৰে ইম্পৰ্টেণ্ট টপিক ইটছ এণ্ড এভৰি এক্সামত আহি আছে মই সেইকাৰণে প্ৰতিবাৰে কৰাই আছোঁ বস্তুখিনি কুৱেশ্যনটোত কি কৈছে চোৱা এ গ্ৰুপ অফ ষ্টুডেণ্ট হেজ এভাৰেজ ৱেইট অফ 42 kg এভাৰেজ কিমান দিয়া আছে 42 kg দিয়া আছে কিমানজন ষ্টুডেণ্ট আছে আমি নাজানো এই গ্ৰুপ অফ ষ্টুডেণ্ট বুলি কৈছে যে ছাত্ৰ ছাত্ৰীৰ এটা দল বুলি কৈছে তাহাঁতৰ গড় ওজন 42 কিলোগ্ৰাম ওকে 48 কেজি ওজনৰ এজন ছাত্ৰই গোটৰ পৰা ওলাই যায় 48 কেজিৰ একজন ওলাই গ'ল আৰু 44 কেজি ওজনৰ এজন ছাত্ৰই গোটটোত যোগদান কৰিলে এজন ওলাই গ'ল এজন সোমাল চ' নিউ এভাৰেজটো কিমান হ'ব সেইটো কৈ দিছে কি যদি নতুন গড় যদি 41.6 কিলোগ্ৰাম হয় তেন্তে গোটটোত কিমানজন ছাত্ৰ ছাত্ৰী আছে আমাক সেইটো লাগে মুঠ কিমানজন ছাত্ৰ ছাত্ৰী আছে চ' ধৰা হ'ল মুঠ ছাত্ৰ ছাত্ৰী আমাৰ x আছে xটা আছে হয়নে একজন আছে বুলি ধৰি ল'লোঁ চ' যদি এভাৰেজ ইমান এভাৰেজ ইকুৱেল টু আমাৰ কিমান হ'ব total weight by total student হয়নে এতিয়া total weight কিমান হ'ব ইয়াতে এভাৰেজ হ'ল আমাৰ 42 কেজি total weight হ'ব আমাৰ 42x না মুঠ ষ্টুডেণ্ট এনেকৈ নহয় total ষ্টুডেণ্টতো আমি x ধৰি ল'লোঁ ন চ' এভাৰেজ এইটো হ'লে total weightটো পাম আমি total weight আমাৰ কিমান আছিল প্ৰথমতে একদম ফাৰ্ষ্ট যেতিয়া ষ্টুডেণ্টজন ওলাই যোৱা নাই তেতিয়া ফাৰ্ষ্ট মানে আমাৰ কিমান আছিল total weight 42 into x যিমানজন ছাত্ৰ ছাত্ৰী তাৰে লগত যদি আমি এভাৰেজটো মাল্টিপ্লাই কৰি দিওঁ মুঠ ওজনটো পাই যাওঁ চবৰে এইমাত্ৰ মই ফৰ্মুলাটো পুট কৰিছিলোঁৱে ঠিক আছে সেইটো ফৰ্মুলাত যাবই নালাগে এনেকৈ কৰি দিলে হ'ব এতিয়া কি হ'ল ইয়াতে খেল এটা যে 48 কেজি ষ্টুডেণ্ট এটা ওলাই যায় 44 কেজিৰ এজন সোমাল ওজনৰ কিমান ডিফাৰেঞ্চ আহিল 4 কেজি এই ওজনটোৰ পৰা যেতিয়া 4 কেজি ডিফাৰেঞ্চ আহিল তেতিয়া সেকেন্ড এভাৰেজ আমাৰ কিমান দিলে সেকেন্ড এভাৰেজ দিলে 41.6 কেজি হয়নে সেকেন্ডত আমাক এভাৰেজ দিলে 41.6 কেজি হয়নে ইহতৰ ক্ষেত্ৰত আমাৰ যেটো টোটেল weight আমাৰ হ'ব কিমান এক সেকেন্ড আমি কি কৰিব পাৰো 42 ৰ পৰা টোটেল weight টো কৰিব পাৰো ওকে এভাৰেজ এটো আছিল আৰু নিউ weight কিমান হ'ব নিউ weight হ'ব এই যেটো প্ৰথমতে যেটো ওজনৰ পৰা আমাৰ এবাৰ কিমান কমিছে কোৱাচোন গোটেই কন্ডিশনটো চালে আমি কি বুজি পাও 4 কেজি ওজন কমিছে ইয়াৰ পৰা 4 কেজি ওজন কমিছে হয়নে এতিয়া এই 4 কেজি ওজনটো কমাৰ পিছত এভাৰেজ কিমান হ'ল 41.6 কেজি হ'ল বুজি পাইছানে এতিয়া কথাটো এইটো আমাৰ ইনিশিয়াল weight আছিল কাৰণ 42 কেজি ওজন আছিল একজন ছাত্ৰ ছাত্ৰী আছিল মাল্টিপ্লাই কৰি দিলো ইমানখিনি সবই মিলি পেলে টোটেল ওজন ইমানখিনি হ'ল নতুন এভাৰেজ এইটো দিয়াই আছে এতিয়া নতুন weight কিমান হ'ব weightটো আমি জানো ইয়াৰ পৰা যদি 4 কেজি মাইনাস কৰি দিও কিয় ওলাই যোৱাজন আৰু নতুন হুমুৱাজনৰ মাজৰ ওজন কমিছে 4 কেজি হৈ গ'ল therefore এই ইখিনিৰ এভাৰেজ কিমান আছে 41.6 কেজি ইকুৱেল টু 42x - 4 ইখিনি সমান হ'ব নে নহয় এইটো এভাৰেজ আৰু এইটো তাৰ এক সেকেন্ড নতুন weight এক সেকেন্ড ইয়াতো এটা x আহিব ইয়াত এটা x মাল্টিপ্লাই কৰিলে কেজি নহয় ইয়াত এটা x মাল্টিপ্লাই কৰিলে এইটো এটা তাৰ ওজন হৈ গ'ল নে হোৱা নাই ইয়াত যেতিয়া আমি এটা x মাল্টিপ্লাই কৰিম 41.6 ৰ লগত এই যেটো এভাৰেজৰ লগত এনেকে সেম তা মানে এভাৰেজৰ লগত এগেইন আমি এটা যদি x মাল্টিপ্লাই কৰো হেতু তাৰ ওজন হ'ল হয় না নহয় সো হেতু যদি ওজন হ'ল এইটো ওজন দুয়োটা সমান
ইয়াত 4 কেজি কম আছে এতিয়া আমি যদি মাইনাছ কৰি দিওঁ কিমান হ'ব 42 টো ইফালে গ'লে 41.66 minus 42 x equal to minus 4.4 minus x equal to minus 4 to cancel x equal to 4 by 0.4 decimal to উঠাব লগা হলে 10 ৰে মাল্টিপ্লাই 40 হল কাটা কাটি কৰি দিলো 10 বাৰ গল সো টোটাল 10 জন স্টুডেন্ট আছে এই এখিনি কথা যদি বুজি পোৱা না মই আকৌ এবাৰ কৈ দি আছো আৰু এবাৰ কৈ দি আছো চোৱা এই যেটো এভারেজ হৈ গল 41.6 কিলোগ্রাম আমাক দিয়াই আছে নে স্টুডেন্ট কেইটা নাজানো 10 জন উলালহে কিন্তু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি এক জৰিছো সো ইয়াতো তো 10 এক জনে আছে therefore নিউ ওয়েট কিমান পালো 41.6x এইটো পালো কেনেকৈ পালো স্যাৰ এইটো যেনেকৈ পাইছো সেম ফৰ্মুলা পুট কৰি দিলে হ'ল ঠিক আছে নিউ ওয়েট এটো পালো এতিয়া ইয়াৰ পৰাও তো এটা আমি ওয়েট উলিয়াই ল'ব পাৰো কেনেকৈ পাৰো এইটো আছিল মুঠ ওয়েট 42x মুঠ ওয়েট ইয়াৰ পৰা কোন গল 48 কেজি ওজনৰ একজন ওলাই যায় 44 ৰ এজন সোমাল সমান কিমান থাকিল 42x - 4 হেতু এটা এটা এই দুইটা ওয়েট সমান প্ৰশ্নটোৰ মতে দুইটা সমান কথা একে কথা সোমাই যোৱা ওলাই যোৱাৰ সেকেন্ড স্টেজতে তো এইটো তাৰ এভাৰেজ হৈছে সেই কাৰণে আমি ইহত দুটা সমান বুলি লিখি দিছো তাৰপিছত আনসাৰটো ওলাই দিছো ঠিক আছে যদি কিবা কনফিউজন হলা নেকি মই স্টেপ বাই স্টেপ এখিনি এটা স্টেপ এটো স্টেপ লিখি দিলো সেইকাৰণে যদি কিবা কনফিউজন আছে মই কৈ দিলো যে এভাৰেজৰ সামটো তল কনফিউজন থাকি গল যদি নাই ঠিক আছে নো প্ৰবলেম যদি থাকি গল তেতিয়ালে মোক কলে হ'ল সো এতিয়া আমাক লাস্ট এটা দিছে কি 96 অফ ইমান আরে এটো সহজ কি অফ মানে আমাৰ সদায় মাল্টিপ্লাই আহিব 96 অফ মানে মাল্টিপ্লাই 2 ডিভাইডেড বাই 24 প্লাস 92 হয়নে ইয়াক কেনেকৈ লিখলি হল চাবা 96 into 2 by 24 plus 92 2 रे एक गल 12 তাৰপিছত 6 रे 2 বাৰ 6 रे 6 গুণ 6 6 গুণ 37 তাৰপিছত 2 रे 8 12 8 গুণ 96 8 হৈ গল 92 আৰু 8 কিমান হৈ গল 100 ওপৰৰ খিনিৰ আমি পালো ভ্যালু কিমান 100 এতিয়া তলত কিমান হ'ব 10 into 10 by 10 cancel থাকিল 10 তলত থাকিল 10 0 0 cancel answer 10 সো এটা এটাকে স্টেপ বাই স্টেপ কৰি যোৱা একেবাৰে সহজ ঠিক আছে আৰু এনেকুৱা সিম্পলিফিকেশন আহিব যিমান পাৰি হিমান কম সময় দিবা বেছি সময় দিলে তোমালোকৰ প্ৰবলেম সো আজিৰ ক্লাসটো আছিল আমাৰ ইমানখিনি লৈকে সো তোমালোকে যদি আসাম পুলিশ হোক এডিআৰইৰ কাৰণে যদি আমাৰ কোৰ্সেস জয়েন কৰিব পাৰা তোমালোকে জয়েন কৰিব পাৰা এডিআৰইৰ কাৰণে কোৰ্স আছে আমাৰ সিটেট আছে আসাম পুলিশ জিটিপিজিটি আসাম ফৰেষ্ট ইয়াৰ কাৰণে আমাৰ কোৰ্স বিলাক আছে অতিকে ন্যূনতম মূল্যত গোটেইখিনি জিকে ম্যাথছ ৰিজনিং গোটেইখিনি আছে ঠিক আছে সো ইয়াত আমাৰ কি থাকিব লাইভ থাকিব ৰেকৰ্ডেড ক্লাস থাকিব প্ৰেক্টিস সেট বিলাক মই দিয়ে থাকো ইউটিউবতো দি থাকো এপতো দি থাকো তাৰ পিছত ডাউট ক্লিয়াৰিংৰ কাৰণে আমাৰ ভিডিও কনফাৰেন্স কল হৈ থাকে গুগল মিটত হেবোৰ হৈ থাকে আৰু ষ্টাডি মেটেৰিয়েলছ খিনি কমপ্লিট আমাৰ দিয়া যাব এক্সাম পাৰপাজৰ কাৰণে ঠিক আছে আৰু কাৰোবাক যদি 1:1 যদি মেন্টৰশিপ লাগে তেতিয়া হলো আমাৰ তাত अवेलेबल আছে ঠিক আছে সো ইয়াৰ কাৰণে তোমালোকে এই নাম্বাৰটোত কন্টাক্ট কৰিব পাৰা আৰু ইয়াত কৰিলে গোটেইখিনি আৰামসে কৰি দিব আৰু ধুনিয়াকৈ কোৰ্সটো এক্সেস কৰি পঢ়ি এইবাৰ চাকৰি লোৱা ঠিক আছে সেই আশা কৰিছো আৰু তোমালোকে মানে চাকৰি পালে আমাৰই ভাল লাগিব সদায় সপোন দেখিব লাগে আৰু তাৰ পিছত দৌৰিব লাগে প্ৰিপাৰেচন কৰিব লাগে ঠিক আছে আৰু পোৱা নোপোৱাটো আৰু পিছৰ কথা কিন্তু আমি সদায় কষ্ট কৰি যাব লাগে মেইন কথা সেইটো এনে হাত হাবতি বহি থাকি লাভ নাই থ্যাংক ইউ এভৰিওয়ান ফৰ ওয়াচিং মাই ভিডিও বাই বাই আশা কৰো আজিৰ ভিডিওটি আপোনালোকৰ বাবে সহায়ক হৈছে যদি আপুনি এই বিষয়টো আয়ত্ত কৰিব বিচাৰে আৰু আগবাঢ়ি যাব বিচাৰে তে আমাৰ কম্প্ৰিহেনসিভ কোৰ্সসমূহৰ এনৰোলমেন্ট ইতিমধ্যে আৰম্ভ হৈছে পলম নকৰি আমাৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰক অথবা আমাৰ লগত যোগাযোগ কৰিব পাৰে